हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আমি কোৱেশ্চন এনসাৰ আলোচনা কৰি আছিলোঁ। আজি আমাৰ কোৱেশ্চন এনসাৰৰ কোৱেশ্চন নাম্বাৰ 8 হ'ব। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। অলৰেডি 5টা চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে, নাচালে চাই ল'বা। ওকে, প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নাম্বাৰ 8। নিম্নলিখিত সমূহৰ মাজত পাৰ্থক্য লিখা। তাৰমানে তলত কেইটামান নাম দি আছে, একচুৱেলি দুটাকে নাম দি আছে, সিহঁতৰ মাজত পাৰ্থক্য লিখিব লাগে। প্ৰথমটো আছে বাৰম্বাৰিত DNA আৰু ছেটেলাইট DNA। বাৰম্বাৰিত DNA আৰু ছেটেলাইট DNAৰ মাজত পাৰ্থক্য লিখিব লাগে। সো বাৰম্বাৰিত DNA ছেটেলাইট DNA। বাৰম্বাৰিত DNA হৈছে DNAৰ ক্ৰম বা টুকুৰা যিটোৰ বাৰম্বাৰ পুনৰাবৃত্তি হয়। তাৰমানে বাৰম্বাৰিত DNA মানে হৈছে কি এটা DNAৰ পৰ্চন, এটা DNAৰ টুকুৰা বা এটা DNAৰ কি হয় ক্ৰম মানে নাইট্ৰজেন জাতীয় সাৰ AGC T তাৰপিছত T C G A এনেকুৱা ধৰণৰ এটা ক্ৰম বা এনেকুৱা ধৰণৰ এটা টুকুৰা যিটো DNAত কি হয় বাৰ বাৰ ৰিপিট হৈ থাকে। যিটো DNA থাকে অৰিজিনেল DNAটো বহুত দীঘল হয়। সো তেনেকুৱা এটা দীঘল DNAত এনেকুৱা কিছুমান টুকুৰা বা এনেকুৱা কিছুমান ক্ৰম আছে যিটো বাৰ বাৰ পুনৰাবৃত্তি হৈ থাকে, তাকে বাৰম্বাৰিত DNA বুলি কোৱা হয়। আৰু ছেটেলাইট DNA হৈছে ই বাৰম্বাৰিত DNAৰ প্ৰকাৰ। ছেটেলাইট DNA এটা বাৰম্বাৰিত DNAৰ প্ৰকাৰ যিটো বৰ বেছি বাৰম্বাৰিত হয়। তাৰমানে যিটো বৰ বেছি ৰিপিট হৈ থাকে। বুজি পাইছানে? বৰ বেছি ৰিপিট হৈ থকা যিটো বাৰম্বাৰিত DNA আছে তাৰ এটা প্ৰকাৰ হৈছে কি ছেটেলাইট DNA। তাৰপিছত নেক্সট নাম্বাৰ 2, ইহঁতৰ দৈৰ্ঘ্যৰ বিভিন্নতা দেখা যায় মাত্ৰ কেইটামান ক্ষাৰকৰ পৰা আৰম্ভ কৰি শ বা হাজাৰ ক্ষাৰযুক্ত হ'ব পাৰে। যিটো বাৰম্বাৰিত DNA আছে সিহঁতৰ সাইজ যিটো আছে সেইটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। এইটো তোমাৰ কেইটামান ক্ষাৰকৰ পৰা ষ্টাৰ্ট কৰি 4-5টা ক্ষাৰকৰ পৰা ষ্টাৰ্ট কৰি কিছুমান হ'ব পাৰে 100টা ক্ষাৰকযুক্ত, কিছুমান হ'ব পাৰে 1000টা ক্ষাৰকযুক্ত, কিছুমান হ'ব পাৰে 1000টাতকৈ অধিক ক্ষাৰকযুক্ত। সো ইহঁতৰ যিটো দৈৰ্ঘ্য সেইটো কি হয় বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু ছেটেলাইট DNAৰ দৈৰ্ঘ্য চুটি হয় আৰু মাত্ৰ 100টা ক্ষাৰকযুক্ত হয়। যিটো ছেটেলাইট DNA আছে তাৰ যিটো দৈৰ্ঘ্য হয়, তাৰ যিটো লেন্থ হয় সেইটো 100টা ক্ষাৰকযুক্তহে হয়, তাতকৈ ডাঙৰ নহয়। বুজি পাইছানে? ইয়াৰ যিটো সাইজ সেইটো বেলেগ বেলেগ হয়, কিন্তু ইয়াৰ সাইজটো সাধাৰণতে চুটি হয়। খুব বেছি 100টা ক্ষাৰকযুক্তহে হ'ব পাৰে। তাৰপিছত নেক্সট আছে আমাৰ বাৰ্তাবাহী RNA আৰু চালক RNAৰ মাজত পাৰ্থক্য লিখিব লাগে। বাৰ্তাবাহী RNA, চালক RNA। বাৰ্তাবাহী RNAটো কি হয় লিপন্তৰ প্ৰক্ৰিয়াত mRNA সাজ হিচাপে কাম কৰে। যিটো বাৰ্তাবাহী RNA তাক mRNA বুলিও কোৱা হয়। বাৰ্তাবাহী RNAৰ পৰা কি হয় লিপন্তৰ প্ৰক্ৰিয়া, এইটো লিপন্তৰ নহয় অনুবাদ প্ৰক্ৰিয়া হ'ব দেই। অনুবাদ প্ৰক্ৰিয়াত ইহঁতে সাজ হিচাপে কাম কৰে। অনুবাদ প্ৰক্ৰিয়া ছাপোজ এইটো mRNA হয়, বাৰ্তাবাহী RNA হয়, এইটোত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ থাকিব সেইমতেহে কি হ'ব tRNA প্ৰটিনসমূহক লৈ আহিব। সো এইটো কি কৰে সাজ হিচাপে কাম কৰে অনুবাদ প্ৰক্ৰিয়াত। তাৰপিছত যিটো চালক RNA আছে, চালক RNA মানে tRNA ট্ৰান্সফাৰ RNA, ইয়াক চালক RNA বা পৰিবাহী RNA বুলি কোৱা হয়। ই অভিযোজক অণু হিচাপে কাম কৰে আৰু mRNAত এমিনো এচিড বহন কৰে। সো যিটো tRNA আছে tRNAটোৱে কি কৰে tRNAটোৱে এমিনো এচিডসমূহক বহন কৰে। tRNAৰ কাম হৈছে ই বাহক হিচাপে, ই কেৰিয়াৰ হিচাপে কাম কৰে আৰু কি কেৰি কৰে ই এমিনো এচিডক কেৰি কৰে।
কৰি পেলাই এটা বহু পেপটাইড শৃংখল সংশ্লেষণ কৰে বুজি পাইছানে ইয়াতে এটা mRNA আছে ইয়াত যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ আছে সেইবোৰক tRNA অধ্যয়ন কৰে আৰু সেইমতে এমিনো এচিড লৈ আহে আনি এটা কাণ্টুৰ সৈতে লগ লগায় আৰু এটা এমিনো এচিড প্ৰটিন এমিনো এচিডৰ বহু পেপটাইড শৃংখলৰ সৃষ্টি কৰে য'ৰ পৰা প্ৰটিন সংশ্লেষণ হয় নেক্সট পইণ্ট নাম্বাৰ 2 ই কেৱল ৰাইবোজমৰ সৈতেহে লগ লাগি থাকে যিটো বাৰ্তাবাহী RNA আছে mRNA আছে এইটো কেৱল ৰাইবোজমৰ সৈতেহে লগ লাগিব পাৰে কেৱল ৰাইবোজমৰ সৈতেহে কানেক্ট হ'ব পাৰে বুজি পাইছানে কিন্তু যিটো tRNA আছে ইয়াৰ এটা মূৰ ৰাইবোজমৰ সৈতে আৰু আনটো মূৰ এমিনো এচিডৰ সৈতে সংলগ্ন হয় tRNA যিটো আছে tRNA টো দেখিবলৈ এনেকুৱা ধৰণৰ হয় ইয়াতে তোমাৰ দুটা মূৰ থাকে ইফালে এটা মূৰ ইফালে এটা মূৰ দুটা মূৰ থাকে সো ইয়াৰ এটা মূৰ এইটো মূৰ কি হয় তোমাৰ বাৰ্তাবাহী RNA ৰ সৈতে বা ৰাইবোজমৰ সৈতে লগ লাগে আৰু আনটো মূৰ লগ লাগে তোমাৰ এমিনো এচিডৰ সৈতে গতিকে ই দুটা বস্তুৰ সৈতে লগ লাগিব পাৰে আৰু mRNA মাত্ৰ এটা বস্তুৰ সৈতেহে লগ লাগিব পাৰে তাৰপিছত নেক্সট পইণ্ট হৈছে নাম্বাৰ C এইটো পইণ্ট নহয় নেক্সট যিটো পাৰ্থক্য আছে সেইটো লিখিব দিছে হাছ শৃংখল আৰু সংকেত শৃংখলৰ মাজত সো যিটো হাছ শৃংখল আছে হাছ শৃংখলটো কি হয় হাছ শৃংখল আৰু সংকেত শৃংখল মানে কি হয় যে যিটো হাছ শৃংখল হয় সেইটো আহে পিতৃ মাতৃৰ পৰা আৰু যিটো সংকেত শৃংখল আছে সেইটো নিজে নিজে সৃষ্টি হয় হয়নে চাও আমি ইহঁতৰ মাজত পাৰ্থক্য কি প্ৰথমটো পাৰ্থক্য আছে যিটো হাছ শৃংখল হয় সেইটো প্ৰতিকৃতিকৰণৰ দ্বাৰা mRNA সৃষ্টি হওঁতে পিতৃ DNAৰ এটা শৃংখল হাছ হিচাপে কাম কৰে সো যিটো হাছ শৃংখল আছে হাছ শৃংখলত যেতিয়া প্ৰতিকৃতিকৰণ হয় প্ৰতিকৃতিকৰণৰ সময়ত যিটো পিতৃৰ DNA থাকে তাৰ এটা অংশ হাছ শৃংখল হিচাপে কাম কৰে য'ত যিবোৰ সিকুৱেন্স থাকে যিবোৰ ক্ৰম থাকে সেইবোৰ অধ্যয়ন কৰি পেলাই DNAটোক সম্পূৰ্ণ কৰা হয় সো এইটো হৈছে কি হাছ আৰু সংকেত হৈছে কি সংকেত শৃংখল হাছ শৃংখলৰ পৰিপূৰক হৰপিল তাৰমানে যিটো হাছ শৃংখল থাকে তাৰ পৰিপূৰক হিচাপে যিটো শৃংখল সৃষ্টি হয় সেইটো কোৱা হয় কি সংকেত শৃংখল তাৰপিছত হাছ শৃংখল 3' পৰা 5' অভিমুখে গতি কৰে আৰু যিটো সংকেত শৃংখল থাকে সেইটো 5' পৰা 3' অভিমুখে গতি কৰে সো এই দুটা হৈছে ইয়াৰ পাৰ্থক্য নেক্সট কোৱেশ্চন নাম্বাৰ 9 অনুবাদকৰণৰ সময়ত ৰাইবোজমৰ দুটা অতি প্ৰয়োজনীয় ভূমিকা লিখা যেতিয়া অনুবাদকৰণ হয় mRNAৰ পৰা প্ৰটিন সংশ্লেষণ হয় সেইটো প্ৰক্ৰিয়াত ৰাইবোজমৰ দুটা ভূমিকা লিখিব দিছে ৰাইবোজমৰ দুটা গুৰুত্ব লিখিব দিছে সো এনসাৰ হৈছে অনুবাদকৰণৰ সময়ত ৰাইবোজমৰ দুটা অতি প্ৰয়োজনীয় ভূমিকা হল নাম্বাৰ 1 অনুবাদকৰণৰ সময়ত ৰাইবোজমত প্ৰটিন সংশ্লেষণ হয় সো অনুবাদকৰণ যিটো প্ৰক্ৰিয়া গোটেইটো প্ৰক্ৰিয়া হয় ৰাইবোজমত সো ৰাইবোজমে সেইকাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গোটেইখিনি প্ৰটিন সংশ্লেষণ যিটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো ৰাইবোজমত হয় তাৰপিছত নাম্বাৰ 2 অনুবাদকৰণত ৰাইবোজমে অনুঘটক হিচাপে কাম কৰে এমিনো এচিডবোৰক লগ লগায় সো যেতিয়া অনুবাদকৰণ হয় তেতিয়া ৰাইবোজমে কি কৰে এমিনো এচিডসমূহক এটাক আনটোৰ সৈতে লগ লগাই বহু শৃংখলৰ গঠন কৰে সো এইটো হৈছে দুটা ভূমিকা এমিনো এচিডৰ ৰাইবোজমৰ তাৰপিছত নেক্সট কোৱেশ্চন নাম্বাৰ 10 কি কৈছে ইকলি বৃদ্ধি হোৱা কৰ্ষণ মাধ্যমত লেক্টজ দিয়া হৈছিল যিটোৱে লেক অপাৰেণ্ট আবিষ্ট কৰে তেনেহলে মাধ্যমটোত লেক্টজ দিয়াৰ পিছত কিছু সময়ৰ পিছত কিয় লেক অপাৰেণ্ট বন্ধ হৈ যায় ইয়াতে লেক অপাৰেণ্টৰ বিষয়ে কোৱেশ্চন আহিছে যে যিটো এস্কাৰ্চিয়া কলি আছে বেক্টেৰিয়া সেইটো
যেতিয়া কৰ্ষণ মাধ্যমত লেক্ট'জ দিয়া হয়, লেক্ট'জ দিয়াৰ লগে লগে লেক অপাৰেণ্ট যিটো আছে সেইটো আবিষ্ট হয়। আবিষ্ট হোৱা মানে ইনডিউচ হোৱা, আৰম্ভ হোৱা। কিন্তু কিছু সময়ৰ পিছত এইটো বন্ধ হৈ যায়। চ' লেক অপাৰেণ্ট মানে কি, যিটো এস্কাৰ্চিয়া কলি আছে, এস্কাৰ্চিয়া কলিয়ে গ্লুক'জৰ পৰা শক্তি আহৰণ কৰে। সিহঁতে শক্তিৰ কাৰণে গ্লুক'জ লয়। যদি কিবা কাৰণে গ্লুক'জটো এভেইলেবল নাথাকে, তেতিয়াহ'লে ইহঁতে লেক্ট'জক খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু লেক্ট'জ এটা দি শৰ্কৰা হয়। সেইকাৰণে কি হয় যে ইয়াতে এটা লেক অপাৰেণ্ট প্ৰক্ৰিয়া এটা আৰম্ভ হয়, যাৰ দ্বাৰা জলবিভাজন হৈ লেক্ট'জটো এক শৰ্কৰাত পৰিণত হয়, গ্লুক'জ আৰু লেক্ট'জ। চ' যেতিয়া লেক্ট'জখিনি শেষ হৈ যায়, শেষ হৈ যোৱাৰ লগে লগে লেক অপাৰণ প্ৰক্ৰিয়া যিটো আছে সেইটো বন্ধ হৈ যায়। এতিয়া আমি ডিটেইলছত পঢ়োঁ কি হয়। চ' এনচাৰ হৈছে লেক অপাৰণ হৈছে এটা আবিষ্টকাৰক অপাৰণ। লেক অপাৰণ যিটো আছে সেইটো এটা আবিষ্টকাৰক অপাৰণ। আবিষ্টকাৰক মানে ইনডিউচাৰ, য'ৰ পৰা তাৰমানে কিবা এটা প্ৰক্ৰিয়া ষ্টাৰ্ট হয়। ই গঠিত হয় গঠনাত্মক জিন, সংস্কাৰক, প্ৰচলক আৰু নিয়ন্ত্ৰক জিনৰ দ্বাৰা। যিটো লেক অপাৰণ আছে, লেক অপাৰণৰ চাৰিটা অংশৰে গঠিত হয়। অংশ চাৰিটা হৈছে গঠনাত্মক জিন, সংস্কাৰক, প্ৰচলক, নিয়ন্ত্ৰক জিনৰ দ্বাৰা। চ' লেক অপাৰণ, ছাপ'জ এইটো এটা লেক অপাৰণ, ইমানখিনিত থাকে গঠনাত্মক জিন, ইয়াতে তোমাৰ থাকে প্ৰচলক, ইয়াতে থাকে সংস্কাৰক, ইয়াতে থাকে তোমাৰ সংস্কাৰক। একেটাৰ গঠনাত্মক জিন তিনিটা থাকে, জেড ৱাই আৰু এ। চ' এইকেইটাৰে গঠিত হয়। লেক অপাৰণে লেক্ট'জ দি শৰ্কৰা, গ্লুক'জ আৰু গেলেক্ট'জত পৰিণত কৰে। যিটো লেক অপাৰণ আছে, লেক অপাৰণৰ কাম কি, যিটো লেক্ট'জ দি শৰ্কৰা আছে, যেতিয়া গ্লুক'জৰ কমি হয়, যেতিয়া গ্লুক'জ কমি যায়, তেতিয়া এস্কাৰ্চিয়া কলাই যিটো বেক্টেৰিয়া আছে সেইটোৱে লেক্ট'জ গ্ৰহণ কৰে। চ' সেই লেক্ট'জ দি শৰ্কৰাক এক শৰ্কৰালৈ পৰিণত কৰে লেক অপাৰণে। লেক অপাৰণত লেক্ট'জে আবিষ্টকাৰক হিচাপে কাম কৰে আৰু ই নিৰোধকৰ সৈতে বান্ধ খায়। লেক অপাৰণত যিটো লেক্ট'জ থাকে সেইটো আবিষ্টকাৰক হিচাপে, তাৰমানে লেক্ট'জ যোৱাৰ লগে লগে লেক অপাৰণ যিটো প্ৰক্ৰিয়া আছে এইটো প্ৰক্ৰিয়া ষ্টাৰ্ট হয়। আবিষ্টকাৰক মানে ইনডিউচাৰ, ষ্টাৰ্ট কৰা। যেতিয়াই লেক্ট'জটো যায় তেতিয়াই প্ৰক্ৰিয়াটো, লেক অপাৰণ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয়। সেইকাৰণে লেক অপাৰণত লেক্ট'জক আবিষ্টকাৰক বুলি কোৱা হয়। তাৰপিছত কি হৈ যায়, ই নিৰোধকৰ সৈতে যেতিয়া বান্ধ খাই যায় তেতিয়া কি হয়, এইটো চোৱা, প্ৰক্ৰিয়াটো অসক্ৰিয় কৰি দিয়ে। নিৰোধক মানে কি, কিবা এটা বস্তু নিৰোধন কৰা, বাধা দিয়া। চ' যেতিয়া ই নিৰোধকৰ সৈতে লগ লাগে, নিৰোধকৰ সৈতে এতিয়া বান্ধনিৰ সৃষ্টি কৰে, তেতিয়াই লেক অপাৰণ প্ৰক্ৰিয়া যিটো আছে সেইটো অসক্ৰিয় হৈ যায়। এবাৰ লেক্ট'জ নিৰোধকৰ সৈতে বান্ধ খোৱাৰ লগে লগে RNA বহুযোজক প্ৰচলকৰ সৈতে বান্ধ খায় আৰু তেতিয়া তিনিওটা গঠনাত্মক জিন প্ৰকাশিত হয় আৰু উৎসেচক উৎপন্ন হোৱাৰ সংকেত দিয়ে। চ' এবাৰ যদি লেক্ট'জটো নিৰোধকৰ সৈতে বান্ধ খাই যায়, বান্ধ খাই যোৱাৰ লগে লগে যিটো উৎসেচক আছে RNA বহুযোজকটো তেতিয়া প্ৰচলকৰ সৈতে বান্ধ খাই যায়। বুজি পাইছানে? যেতিয়া লেক্ট'জ নিৰোধকৰ সৈতে বান্ধ খায় তেতিয়া RNA বহুযোজকটো আহি পেলাই প্ৰচলকৰ সৈতে বান্ধ খায়। বান্ধ খোৱাৰ লগে লগে ইহঁতে কি কৰে, গঠনাত্মক জিন তিনিটা যে আছে, তিনিওটা গঠনাত্মক জিনক এক্সপ্ৰেছ কৰায়, প্ৰকাশ কৰায় আৰু সেইমতে বেলেগ বেলেগ গঠনাত্মক জিনে বেলেগ বেলেগ উৎসেচক তোমাৰ সক্ৰিয় কৰে, বেলেগ বেলেগ উৎসেচকৰ কাৰণে ইহঁতে সংকেত দিয়ে আৰু এই উৎসেচকবোৰে লেক্ট'জৰ জলবিয়োজন কাৰ্যত জড়িত হয়। লেক্ট'জৰ জলবিয়োজন মানে কি, গ্লুক'জ আৰু গেলেক্ট'জ উৎপন্ন কৰা, দ্বি শৰ্কৰাৰ পৰা এক শৰ্কৰা সৃষ্টি কৰা যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়াত ভাগ লয় এই উৎসেচকবোৰে। তাৰপিছত কিছু সময়ৰ পিছত লেক্ট'জৰ
পৰিমাণ যেতিয়া শেষ হয় তেতিয়া নিৰোধকৰ পৰা নিয়ন্ত্ৰক জিন সংশ্লেষণ হয়। তাৰমানে লেক্টোজৰ পৰিমাণ কমি অহা মানে কি যিটো লেক অপাৰণ প্ৰক্ৰিয়া আছে সেইটো লাহে লাহে বন্ধ হোৱাৰ ফালে আগবাঢ়ে আৰু তেতিয়াই নিয়ন্ত্ৰক জিনৰ সৃষ্টি হয় আৰু নিৰোধকে প্ৰচলকৰ সৈতে বান্ধ খোৱাৰ লগে লগে RNA বহুযোজক অপাৰণ লিপন্তৰত বাধা দিয়ে। চ' যেতিয়া RNA বহুযোজক অপাৰণ লিপন্তৰত বাধা দিয়ে, যেতিয়াই প্ৰচলকৰ সৈতে নিৰোধক, বুজি পাইছানে? ছাপোজ এইটো অংশ ইয়াতে প্ৰচলক আছে, প্ৰচলকৰ সৈতে যেতিয়াই নিৰোধক, ছাপোজ এইটো এটা নিৰোধক, এইটো যেতিয়াই বান্ধ খায়, বান্ধ খোৱাৰ লগে লগে কি হৈ যায়, প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। কাৰণ ই কি কৰি দিয়ে, ইয়াক ব্লকড কৰি দিয়ে। ব্লকড কৰি দিয়াৰ লগে লগে প্ৰক্ৰিয়াটো শেষ হৈ যায়, নোহোৱা হৈ যায়, বন্ধ হৈ যায়। নিৰোধকৰ দ্বাৰা লেক অপাৰণৰ নিয়ন্ত্ৰণ ঋণাত্মক নিয়ন্ত্ৰণ বোলে। চ' নিৰোধকৰ দ্বাৰা যিবোৰ লেক অপাৰণ নিয়ন্ত্ৰণ হয় সেইবোৰক ঋণাত্মক নিয়ন্ত্ৰণ বুলি কোৱা হয়। ইয়াতে চোৱা ছবি দিয়া আছে লেক অপাৰণৰ কোনটো অংশ কি হয়। এইটো হৈছে প্ৰমোটৰ প্ৰচলক অংশ, এইটো হৈছে নিয়ন্ত্ৰক জিন, স্মল আই নিয়ন্ত্ৰক জিন, তাৰপিছত এইটো প্ৰচলক হয় আৰু যিটো O আছে এইটো হৈছে সংস্কাৰক আৰু এইখিনি হৈছে গঠনাত্মক জিন। চ' আবিষ্টকাৰকৰ অনুপস্থিতিত ইয়াতে কোনো আবিষ্টকাৰক নাই, বুজি পাইছানে? ইনডিউচাৰ নাই। আৰু এইটো হৈছে কি নিৰোধক। নিৰোধক অপৰণৰ সংস্কাৰৰ অংশত সংলগ্ন হয় আৰু RNA বহুযোজিক অপৰণ লিপন্তৰত বাধা দিয়ে। যেতিয়া এই নিৰোধকটো গৈ পেলাই ইয়াতে বান্ধ খায়, বান্ধ খোৱাৰ লগে লগে কি হৈ যায়, এইটো ব্লকড হৈ যায় আৰু লগে লগে লিপন্তৰ প্ৰক্ৰিয়াও বন্ধ হৈ যায়। এইটো চোৱা ইয়াতে কি কি আছে, এইখিনি আছে কি গঠনাত্মক জিন। গঠনাত্মক জিন থাকে Z, Y আৰু A। জেডে বিটা গেলেক্টোচাইট উৎসেচকৰ কাৰণে সংকেত দিয়ে বা সংশ্লেষণ কৰে, ৱাইয়ে সংশ্লেষণ কৰে পাৰমিয়েজ, যিয়ে কি কৰি দিয়ে, যিটো তোমাৰ কোষৰ যিটো ভেদ্যতা আছে এইটো বঢ়াই দিয়ে, আৰু শেষত আছে কি ট্ৰান্সএচিটাইলেজ। এই যিটো গঠনাত্মক জিন আছে সিয়ে ট্ৰান্সএচিটাইলেজ নামৰ উৎসেচকৰ কাৰণে সংকেত দিয়ে। আৰু এইটো হৈছে নিষ্ক্ৰিয় নিৰোধক। যেতিয়া নিৰোধকটো ইয়াৰ লগত বান্ধ নাখায় তেতিয়া ই নিষ্ক্ৰিয় অৱস্থাত থাকে, তাৰমানে কাম কৰিব নোৱাৰা অৱস্থাত থাকে। চ' চিত্ৰ লেক অপাৰণ, বুজি পাইছানে? এইটো লেক অপাৰণৰ কুৱেশ্যন আছিল। যদি ভালকৈ বুজি পোৱা নাই এবাৰ লেক অপাৰণৰ ভিডিঅ'টো চাই ল'ব পাৰা। ঠিক আছে, আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।